গাইস রাস্তায় দিয়েছো না খালে দিয়েছো গম না গাইস সাজু পানি চা কৈঠালকুছি গুৱামুৰি তো হেল্ল' এভৰিৱান স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেল আৰু এইফালে আছে কৌশিক ভাই মজা তো আৰু এতিয়া মানে আমি এটা ভিডিঅ' বনালো প্ৰায় 10 দিনৰ মূৰত এটা ভিডিঅ' দিব গৈছো আৰু ভিডিঅ'টো গৈছিলো আমি থিয়েটাৰ অগ্নিৰ আখৰা গৃহ মানে ভিডিঅ'টো অলৰেডি বনোৱা হ'লে মানে তো ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰি বলক কৈঠালকুছি গামেৰ মুৰিলৈকে তাত মানে হ'ব গৈ আছে থিয়েটাৰ অগ্নিৰ আখৰা গৃহ আলে জালে লাহিবিনা পুৰানিয়া কৰেগা এনেকৈ আমি মানে ৰাস্তাটো বিচাৰি পোৱা নাই মানে গামেৰ মুৰি বুলি ক'লে বহুত ডাঙৰ এৰিয়া হৈ যায় তো মানে এতিয়া এই ৰাস্তাটোৰে যাব দিছে ৰ'ব ইয়াৰ মানুহে তো এইটো ৰাস্তা দি সোমাই দিয়ে তো এই ৰাস্তাটোৰে যাব দিছে এতিয়া বালিকা স্কুল বোলে তাৰ কাষতে বোলে আখৰা গৃহটো এই বালিকা স্কুলৰ বুলি যাই আছোঁ আৰু যিহেতু বালিকা স্কুল যাই আছোঁ সেই চাক গাইছ বালিকা মানে চুকৰি গাইছ যি নহওক তো বলক এতিয়া তো গাইছ আমি মানে গাঁৱৰ ভিতৰলৈ আহি গ'লোঁ তো আমি মানে মেইন ৰোডেৰে যাব লাগিছিল কাৰণ চাওকচোন এই ৰাস্তাটো বোকাই পানী মানে কি যি নাই তো গাইছ ৰাস্তাই দিছোঁ না খালে দিছোঁ গম নাপাং গাইছ চাচোন পানী চা মানে একেদিন বৰষুণ দি আছে না তো চব মানে পানী ৰাস্তাটো ডাউন মানে এই নদী এৰিয়া নদীৰ পাৰৰ এৰিয়া না তো মানে সেই আৰু বনবা লাগে ৰাস্তা মানে বনবা লাগে যদি কোনোবাই চাই আছে এই ৰাস্তা চাওকচোন গাইছ বাপ্পা ঐ আমি মেইন ৰাস্তাৰে গ'লে ভাল আছিল আমি মানে বেলেগ ৰাস্তা দি সোমাই দিছোঁ না মানে গামেৰ মুৰি এইখিনিকে কয় মানে চব খেলি মেলি আজি যি নহওক ৰাস্তাটো ভাল পৰিৱেশটো ভাল ইয়াত সুন্দৰ পথাৰৰ পৰিৱেশ যাই থাকক মানে আৰু এনেকৈ গাইছ আহি পালোঁ থিয়েটাৰ অগ্নিৰ আখৰা গৃহ এইফালে চাওক মুখ্য কাৰ্যালয় পানীগাঁও মানে আমাৰ কাষতে গাইছ এই নলবাৰী অসম আখৰা গৃহ কৈঠালকুছি গামেৰ মুৰি থিয়েটাৰ অগ্নি মানে থিয়েটাৰ জুই গাইছ তো বাকী এইটোৱে হৈছে ইয়াৰ আখৰা গৃহ এই ভিতৰে গাইছ পেণ্ডেল চেণ্ডেল আছে আৰু এইফালে মানে গেটখন মাৰাই আছে তো মানে আমি ভাবিছিলোঁ কি কাম চলি আছে আখৰা গৃহৰ যিহেতু 2 জুলাইৰ পৰা আখৰা আৰম্ভ হ'ব তো মানে বৰ্তমানলৈ যিহেতু আখৰা আৰম্ভ হোৱাই নাই তো আখৰা গৃহৰ কাম চলা বুলি ভাবিছিলোঁ কিন্তু গাইছ কাম চলিছে চাগে একেদিন বৰষুণৰ কাৰণে অলপমান কামটো বন্ধ হৈ আছে চাগে আৰু ভিতৰৰ ফালে ইয়াৰ যা যোগাৰখিনি আছে ইয়াতে কিবা লোহা কিবা কিবি মানে ষ্টেজৰ হওক বা কিবা ঘৰ বনোৱা তেনেকুৱা হওক কিন্তু কথাটো হ'ল ফিল্ডখনতচোন গোটেই বোকা গাইছ মানে এইফালে থিয়েটাৰ অগ্নি এইফালে আখৰা গৃহটোত চক গোটেই বোকা মানে গোটেই ফিল্ডখনত কৌশিক ভাই মোৰ এটা সন্দেহ হৈছে চা ভাই বৰষুণ আৰু বাকী আছে এতিয়াতো মাটি চাটি এনেকে দিয়া নাই নতুন মাটি দিছি এতিয়া সেইকাৰণে বোকা আহিছিলো ভিতৰে পিছকলৈকে কি হ'ব তাকেতো মানে গাইছ এইটো আকৌ হেৰি কৰি কোৱা নাই মানে নাজনো গাইছ পুতিব পাৰে মানে চব যিহেতু 2 জুলাইৰ পৰা আৰম্ভ হ'ব তো বৰ্তমান বৰষুণৰ ছিজন চলিয়ে আছে সেইকাৰণে কণ্টিনিউ বৰষুণ আজি এসপ্তাহ ধৰি আমাৰ নলবাৰী এৰিয়াত তো মানে আৰু বৰষুণ বাকী আছে ভিতৰতকৈ চলাবলৈ বোকাও হৈছে চাওকচোন এইলা মানে গম নাপাওঁ আৰু কি কৰে কিন্তু অলপমান মানে সেই আৰু পানী চানী হ'ব নেকি গাইছে চাওকচোন পানী উঠছি আৰু গাইছ আমাৰ কৌশিকীয়ালা কিবা পঢ়ি আছিল নলবাৰী অসম আখৰা গৃহ কৈঠালকুছি গুৱামুৰি গামাৰী মুৰি বুলি লেখাই আছে তই কি কৈছা গুৱামুৰি বুলি দিছিলোঁ অলপ দূৰৰ পৰাই চাইছোঁ না তো গাইছ বাৰু যি নহওক কৌশিকে ধেমালি কৰিলে এনে তো এইটোৱে থিয়েটাৰ অগ্নিৰ আখৰা গৃহ তো আজি চাবলৈ আহিলোঁ ভাবিছিলোঁ কাম চলি আছিল মানে ঘৰ বনাই আছে বাট বনোৱাই নাই মানে ইয়াক ঘৰ বনাব কেতিয়াবা মানে 2 জুলাইৰ পৰা আৰম্ভ হৈ হ'ব বেছি দিনটো নাই গাইছ মাজত একমাহতকৈ বেছি আছে বাৰু হ'লেও আৰু চাগে পানীৰ কাৰণে একেদিন কথাখিনি পৰি আছে কামখিনি মানে এনে চলি আছিল আৰু এয়া হৈছে থিয়েটাৰ অগ্নিৰ মানে আখৰা গৃহৰ পৰিৱেশ মানে আপোনালোকে আশীৰ্বাদ কৰিব যাতে মানে থিয়েটাৰখন ভাল হয় মানে নতুন থিয়েটাৰ না নলবাৰীৰ পৰা ওলাইছে তাতে আমাৰো এটা গৌৰৱ মানে নলবাৰীৰ পৰা থিয়েটাৰ ওলোৱা মানে গাইছ এটা ভাল লাগিছে ইয়াতে মানে কৈঠালকুছিৰ যোনটো পিন নম্বৰ হয় সেইটো সম্পূৰ্ণ বেলেগ হয় মানে 7813770 কিন্তু ইফালে আমাৰটো জিলকি আছে গাইছ এইটো চা 7813703 তো গাইছ এইটো আমাৰ এইটো ইয়াতৰ মানে এইটো হ'ল মুখ্য আখৰা গৃহ মানিগাঁও আমাৰ ওচৰত আৰু এইফালে এইটো হৈছে গামেৰী মুৰিৰ মানে মই ভাবিছিলোঁ ইয়াত কাম চাম চলি আছে কাম চাম অকণমান দেখাম তো মানে 2 মিনিটৰ কাৰণে একে আহিব লাগে ইমান দূৰত সেই ঘৰৰ পাই মানে একেদিন ভিডিঅ' দিয়া নাই আপোনালোকে কৈ আছিল যে থিয়েটাৰ অগ্নি যিহেতু নলবাৰীৰ পৰা আহিব তো এটা বনাবি ভিডিঅ' তো বনালোঁ আৰু দেখাই আছে সৃষ্টিশীলতাৰ এক অবিৰত নান্দনিক যাত্ৰা থিয়েটাৰ জুই মানে থিয়েটাৰ অগ্নি আখৰা গৃহৰ পৰা ওলালোঁ যেতিয়া 2 জুলাইৰ পৰা মানে আখৰা হ'ব বুলি যিহেতু শুনিছোঁ তো মানে আহিব লাগিব আখৰা গৃহত চাবলৈ তো আজি মানে আমি চাহ চিনাকিটো হৈ ল'লোঁ আখৰা গৃহটোৰ লগত ইয়াৰে বিউটিনেছটো খুব
সুন্দৰ হয় মানে খুব ধুনীয়া এটা পৰিৱেশ সেই আগত আছে আহত গছ দুডালমান তো তাতে মানে আমি তাত তলতে ফটো উঠিম ধুনীয়া একদম সুন্দৰ প্লেচ মানে ফটো উঠা কেনেকৈ আহি পালো সুন্দৰ প্লেচ এটা মানে আগত আছে থিয়েটাৰ অগ্নিৰে ইয়াৰ পৰা দেখাই পাই থকা আখৰা গৃহটো তো ইফালে এইটো ৰাস্তা আৰু ইয়াতে আমি আহিছোঁ মানে এইটো মথাউৰি হয় বাট ইয়াত ফটো উঠি ভাল লাগে এইটো বুঢ়া দিয়া নদী লাহে লাহে মানে নদীও আৰু বাঢ়ি আছে এটা গান আছে না গাইছ নদী বাঢ়িলে হয় উজান উঠিলে হয় গছে বনে ফুলে পাতে বিহু আহিলে হয় বিহুটো গুচি গ'ল গাইছ কিন্তু নদী বাঢ়া নাই দে আৰু নাব্ৰায়ে ভাল কাৰণ বাঢ়িলে গাইছ বানপানী হয় আৰু এয়া আছিল থিয়েটাৰ অগ্নিৰ পৰা মানে শ্বৰ্ট এণ্ড চিম্পুল এটা ব্লগ বাকী থিয়েটাৰ অগ্নি মানে আখৰা গৃহত আখৰা হ'বলৈ বাকী আছে বাৰু মানে 2 জুলাইৰ পৰা আৰম্ভ হ'ব বুলি শুনিছোঁ আৰু ক'ৰবাত আপোনাৰ 1 মাহ 15 দিনমান আছে আৰু যেতিয়া মানে আখৰা হয় নিশ্চয় দেখাম আৰু মানে অকল অগ্নিৰে নহয় সেনেকৈ থিয়েটাৰ আহি আছে তো আপোনালোকে গমেই পাইছে থিয়েটাৰৰ মানে আখৰা গৃহ চলিব আৰু লাহে লাহে তো দেখাম আপোনালোকক গোটেইখিনিয়ে আৰু প্ৰায় 10 দিনমান ভিডিঅ' দিয়া নাছিলোঁ সেইবাবে এই ভিডিঅ'টো দিলোঁ বাকী লাইক শ্বেয়াৰ কমেণ্ট মানে গোটেইখিনি কৰি দিব কাৰণ থিয়েটাৰৰ লগত ৰিলেটেড বহুত ভিডিঅ' আহিব আছে গাইছ মানে